আর দোহনো জনে যুক্তি করিয়া হারে আরিও জীবন আসিলাম ভবের হাতে তুই জীবন সারিয়া যাস মুখ নিদুহা পাহাথারে জীবন রে হাহিরে তুই জীবন সারিয়া যাস মুখ নিদুহা পাহাথারে জীবন ৰে পিছত প্ৰগ্ৰাম মানে বহুতে মাতে মানে কি মই নাযাওঁ কিয় কাৰণে মোৰ ভালকে প্ৰেক্টিছ হোৱা নাই আৰু কি মোৰ যেতিয়া প্ৰেক্টিছ হ'ব মানে তেতিয়া আৰু কি মই ষ্টেজ প্ৰগ্ৰাম কৰিম এ ধানি কলি যাই হি মৰম লিখিছে নে খোপাই চকুৱে চকুৱে কিনো চকুতি মাৰি চকু নাই একো ভাব নাই সি ৰাতি শুবলে দিয়া নাই খুপি খুপি মোৰ মনতে দিলি খুটিয়াই মিচিকে মাছা খাইছ চুচু চামা কৰিছ খুপি খুপি মনৰি মাজত লহি যা মোক তৰি লগত মই বৰ্তমান উপস্থিত হৈছো বিলাসীপাৰা সমজিলাৰ এই ঘোষপাৰাত এই বিলাসীপাৰা সমজিলাৰ যে ঘোষপাৰা আছে ঘোষপাৰাৰ এজন সৰু ছোৱালী তেখেতৰ যে প্ৰতিভা আছে গীত গাওয়াৰ যি প্ৰতিভা আছে তেখেতৰ ঘৰত মই আহি উপস্থিত হৈছো তেখেতৰ ঘৰৰ দৃশ্য মই দেখাবলৈ মই সতীৰ্থক যত্ন কৰিম যিহেতু তেখেতৰ ঘৰত আহিছো এইটোৱে তেখেতৰ ঘৰ হয় এই অতিকৈ দৰিদ্ৰ সীমাৰেখা তলৰ এজন ব্যক্তি তেখেতৰ যি তাছলিমা খাতুন এই তাছলিমা খাতুনৰ দেউতাকে একমাত্ৰ উপাৰ্জনকাৰী আছিল কিন্তু তেখেতৰ বেমাৰৰ কাৰণে তেখেতে এতিয়া পৰিয়ালটো চলাব নোৱাৰা হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে যি তাছলিমা বেগম আছে এই তাছলিমা বেগমে তেওঁৱে বৰ্তমানে তেওঁৱে পৰিয়ালটো চলাই আছে তেওঁ গীত গাই তেওঁৰ পৰিয়াল চলাই আছে পোহপাল দি আছে তেওঁৰ পৰিয়ালৰ সদস্য তিনিজন সদস্য তেখেতে গীত গাই এই পৰিয়ালটো চলাই আছে তাছলিমা বেগমৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু মই তেখেতৰ ঘৰত আহি উপস্থিত হৈছো এইজনী হৈছে তাছলিমা বেগম তাছলিমা খাতুন এই তাছলিমা খাতুনৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতুকৈ তেওঁ এজন সৰু বয়সীয়াল ছোৱালী তেওঁ এই পৰিয়ালটো তেওঁ গীত গাই চলাই আছে পোহপাল দি আছে এই ক্ষেত্ৰত তেখেতৰ পৰা মই অলপ মন্তব্য ল'ম আৰু দুই এটা গীত আমাৰ ডিএ নিউজ প্লাছৰ দৰ্শকক শুনাবলৈ চেষ্টা কৰিম হয় তোমাৰ নাম একচুৱেলি কি মোৰ নাম তাছলিমা খাতুন তোমাৰ পৰিয়ালত কেইজন মোৰ পৰিয়ালত 4 জন মই মোৰ এটা সৰু ভণ্টি মোৰ মায়ে দেউতা পঢ়া শুনা কিমান কৰিছা পঢ়া শুনা 8 পৰ্যন্ত মই ইতিমধ্যে জানিবলৈ পাইছো তুমি গীত গাই এই পৰিয়ালটো চলাই আছা কিমান দিনৰ পৰা 5 মাহৰ পৰা তুমি কি কি গীত গাই ভাল পোৱা মই হিন্দীও নাজানো বা অসমীয়াও নাজানো মই বাংলা গান তথাপিও এটা অসমীয়া গীত গাই শুনাব অসমীয়া এ ধানি কলি যাই হি মৰম লিখিছে নে খোপাই চকুৱে চকুৱে কিনো চকুতি মাৰি চকু নাই একো ভাব নাই সি ৰাতি শুবলে দিয়া নাই খুপি খুপি মোৰ মনতে দিলি খুটিয়াই মিচিকে মাছা খাইছ চুচু চামা কৰিছ খুপি খুপি মনৰি মাজত লহি যা মোক তৰি লগত হয় তেখেতে একচুৱেলি অসমীয়া গীত গাব নাজানে বুলি কৈছিল তথাপি এটা অসমীয়া গীত গাইছে বহুত ধুনীয়া হৈছে আৰু এটা গীত ইতিমধ্যে শুনাবলৈ চেষ্টা কৰিম গোৱালপাৰীয়া গীত শুনাবলৈ চেষ্টা কৰিম এটা গোৱালপাৰীয়া গীত গালে আর দোহনো জনে যুক্তি করিয়া হারে আরিও জীবন আসিলাম ভবের হাতে তুই জীবন সারিয়া যাস মুখ নিদুহা পাহাথারে জীবন রে হাহিরে তুই জীবন সারিয়া যাস মুখ নিদুহা পাহাথারে জীবন রে আরে দোহনো জনে যুক্তি করিয়া হরে আরিও জীবন আসিলাম ভবের হাতে
তুই জীবন সারিয়া যাস মোক নিদুয়া পাহাতারে জীবন রে হাহি রে তুই জীবন সারিয়া যাস মোক নিদুয়া পাহাতারে জীবন রে হয় তোমাক ও দিনে দিনে খসিয়া পড়িবে রঙ্গিলা দলনের মাটি গোসাইজি কোন রঙ্গে ও দিনে দিনে খসিয়া পড়িবে রঙ্গিলা দলনের মাটি গোসাইজি কোন রঙ্গে হারেরো হার খানি চামেরো চাউনি বন্দে বন্দে হে তাহার জোৰা ষ্টেজ প্ৰগ্ৰাম মানে বহুতে মাতে মানে কি মই নাযাওঁ কিয় কাৰণে মোৰ ভালকে প্ৰেক্টিচ হোৱা নাই আৰু কি মোৰ যেতিয়া প্ৰেক্টিচ হ'ব মানে তেতিয়া আৰু কি মই ষ্টেজ প্ৰগ্ৰাম কৰিম হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতু তেখেতে এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি এই ছোৱালীজন যি তাছলিমা খাতুন একেবাৰে দৰিদ্ৰ পৰিয়ালৰ হয় এখেতক নিশ্চয়কৈ যি আমাৰ ব্লেচবাৰা সমজিলা আছে ব্লেচবাৰা সমজিলাৰ বিধায়ক এই বিধায়ক আছে শামছুল হুদা তেখেতে অলপ দৃষ্টিগোচৰ কৰিলে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এক্স বিধায়ক আছে তেখেত হ'ল অশোক সিংগী এই অশোক সিংগী বিধায়ক এক্স হ'লেও তেখেতে যাতে এই তাছলিমা খাতুনক লৈ অলপ দৃষ্টিগোচৰ কৰে আৰু ব্লেচিৰা সমজিলাৰ য'তে যি প্ৰগ্ৰাম হওক যাতে এই তাছলিমা খাতুনক যোগাযোগ কৰে তেখেতক যাতে ষ্টেজ প্ৰগ্ৰাম দুই এটা দিয়ে এই ক্ষেত্ৰত মই যিহেতুকৈ তেখেতৰ পৰা ইতিমধ্যে দুই এটা গীত লৈছো আগন্তুক দিনত যাতে এই তাছলিমা খাতুনক এই ধুবুৰী জিলাৰ সকলো ষ্টেজ প্ৰগ্ৰামত যাতে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ এজন ছোৱালী এখেতক যাতে সকলোৱে দৃষ্টিগোচৰ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত